8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে। নুমলীগড় শোধানাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি। ভাৰতত দ্বিতীয় ছেকেণ্ড জেনেৰেশ্যন পানীপথত IOCয়ে ফাৰ্ষ্ট 2G বায়' ৰিফাইনেৰী কৰিছিলে। এই বায়' ৰিফাইনেৰীটো ছেকেণ্ড বায়' ৰিফাইনেৰী হ'ব। এই ছেকেণ্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব। নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব। দৰঙত তেখেতে 3টা কাম কৰিব। মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব। গুৱাহাটী ৰিং ৰোড যিটো 7,000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পোনে কুৰুৱালৈকে যাব। বেজেৰা গৈ নাপাব। বেজেৰা গৈ পোৱাৰ আগতেই বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব। কুৰুৱাৰ পৰা নাৰেংগী যাব। নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলোঁ, কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই সি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব। এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি। এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম।